ডিয়াৰ ষ্টুডেণ্টছ, আজি আমি আলোচনা কৰিম অনুশীলনী 8.3। ইয়াতে ফাৰ্ষ্ট যেটো আমাৰ কোৱেশ্চন দিয়া আছে কি মান নিৰ্ণয় কৰা। ইয়াতে নাম্বাৰ 1 কি কৈছে sin 18 ডিগ্ৰী বাই cos 72 ডিগ্ৰী। ওকে, ইয়াতে আমি sin টো cos লৈ কনভাৰ্ট কৰিম নাইবা cos টোক sin লৈ আমি কি কৰিম কনভাৰ্ট কৰি ল'ম। ওকে, ইয়াতে আমি ট্ৰাই কৰিম cos টোক sin লৈ কনভাৰ্ট কৰি লোৱা। ইয়াতে sin 18 ডিগ্ৰী টো লিখি লৈছো। নেক্সট আছে cos 72 ডিগ্ৰী। তো cos 72 ডিগ্ৰী আমি লিখি ল'ব পাৰিম 90 ডিগ্ৰী মাইনাস 18 ডিগ্ৰী। ওকে, 90 ডিগ্ৰী মাইনাস 18 ডিগ্ৰী। ইয়াতে চোৱা sin 18 ডিগ্ৰী বাই এইটো cos 19 ডিগ্ৰী মাইনাস 18 ডিগ্ৰী। আমি ফৰ্মুলা কি পাইছিলো, যদিহে কি থাকে cos 90 ডিগ্ৰী মাইনাস কোনো এটা সূক্ষ্মকোণ, অৰ্থাৎ আমি ফৰ্মুলাত যেনেকৈ কিতাপত পাইছিলো কি a বুলি, ইয়াতে আমি যদি সেই a টোক যদি 18 ডিগ্ৰী কনসিডাৰ কৰো তেতিয়াহলে আমাৰ এইটো কি পাম sin a, অৰ্থাৎ sin 18 ডিগ্ৰী, sin 18 ডিগ্ৰী। সো এইটো কেনসেল আউট হৈ যাব, পাম কিমান 1। ওকে, নেক্সট নাম্বাৰ 2 যেটো দিয়া আছে কি tan 26 ডিগ্ৰী বাই cot 64 ডিগ্ৰী। ইয়াতে চোৱা আমি ইয়াতে আছে tan 26 ডিগ্ৰী, এই cot টোক আমি cot 64 ডিগ্ৰী কেনেকৈ লিখিব পাৰিম 90 ডিগ্ৰী মাইনাস 26 ডিগ্ৰী। ওকে, সো আমি এইটো কিমান পাম 26 ডিগ্ৰী, ইয়াতে পাম tan 26 ডিগ্ৰী, কাৰণ cot 90 ডিগ্ৰী মাইনাস আমাৰ কি আছিল tan a। সো সেইটো ৰিজনত আমি ইয়াতে কি পাম tan 26 ডিগ্ৰী। সো দুইটা কেনসেল আউট হৈ যাব, ৰিজাল্ট আহিব 1। একদম ইজি হয়। নাম্বাৰ 4 ইয়াতে কি হৈছে cos 48 ডিগ্ৰী মাইনাস sin 42 ডিগ্ৰী। সো এটা আমি কেনেকৈ লিখিব পাৰিম cos 48 ডিগ্ৰী মাইনাস sin 42 ডিগ্ৰী আছে, আমি এটা এনেকৈ লিখিব পাৰিম 90 ডিগ্ৰী মাইনাস 48 ডিগ্ৰী। সো cos 48 ডিগ্ৰী মাইনাস ইয়াতে পাম cos 48 ডিগ্ৰী, আৰু sin 90 ডিগ্ৰী মাইনাস 48 আমি পাম cos 48। সো এইটো পৰা এইটো cos 48 পৰা cos 48 মাইনাস কৰিলে আমি পাম 0। ইয়াৰ আনসাৰ আহিব 0। নেক্সট ইয়াতে আছে কি লাষ্টটো cosec 31 ডিগ্ৰী মাইনাস sec 59 ডিগ্ৰী। ওকে, ইয়াতে cosec 31 ডিগ্ৰী মাইনাস sec of 90 ডিগ্ৰী মাইনাস 31 ডিগ্ৰী আমি কিমান পাম 59 ডিগ্ৰী। সো cosec 31 ডিগ্ৰী মাইনাস ইয়াতে পাম cosec 90 ডিগ্ৰী মাইনাস 31 ডিগ্ৰী আছে, এইটো কিমান পাম সরি sec আছিল আমি পাম ইয়াতে cosec 31 ডিগ্ৰী। ওকে, সো ইয়াৰ পৰা এইটো মাইনাস কৰিলে আমি কিমান পাম 0। সো এইটো হল একদম ইজি। Question number 5 দিয়া আছে কি sin 35 ডিগ্ৰী sin 55 ডিগ্ৰী মাইনাস cos 35 ডিগ্ৰী cos 55 ডিগ্ৰী। ওকে, এতিয়া আমি ইয়াতে যেহেতু মাজত মাইনাস সাইন আছে, মাজত যেহেতু মাইনাস চিন আছে, সো আমি দুয়োফালে যদি কি কৰো এইটো টার্ম আৰু এইটো টার্ম দুটা যদি সেম সেম কৰি ল'ব পাৰো, অবভিয়াসলি কি কৰিব পাৰিম এটাৰ পৰা আনটো মাইনাস কৰিব পাৰিম। আৰু সদৃশ অৰ্থাৎ লাইক টার্মৰ পৰা আমি কি কৰিব পাৰিম এটাৰ পৰা আনটো মাইনাসটো কৰি দিব পাৰিম। সো ইয়াতে sin 35 ডিগ্ৰী sin 55 ডিগ্ৰী আমি ইয়াতে লিখিব পাৰিম মাইনাস cos 90 ডিগ্ৰী মাইনাস 55 ডিগ্ৰী, আৰু লিখিব পাৰিম cos 90 ডিগ্ৰী মাইনাস 35 ডিগ্ৰী। ওকে, সো ইয়াতে sin 35 ডিগ্ৰী sin 55 ডিগ্ৰী মাইনাস
ইয়াতে cos কি আছে 90 ডিগ্ৰী মাইনাস 55 ডিগ্ৰী সো আমি এটো লিখিব পাৰিম sin 55 ডিগ্ৰী নেক্সট টু cos 90 ডিগ্ৰী মাইনাস 35 ডিগ্ৰী একদম ইজিলি লিখিব পাৰিম এটো আমি কি হ'ব sin সরি ব্রেকেট নালাগে লিখিব পাৰিম 35 ডিগ্ৰী ঠিক আছে সো দুয়োটা টার্ম যদি আমি লক্ষ্য করি ইয়াতে sin 35 ডিগ্ৰী ইয়াতে আছে ইয়াতেও আছে ইয়াতে sin 55 ডিগ্ৰী আছে ইয়াতেও sin 50 ডিগ্ৰী আছে 55 ডিগ্ৰী আছে সো আমি এইটোৰ পৰা এইটো আমি কমপ্লিটলি মাইনাস কৰি দিব পাৰিম আমাৰ आंसर আহিব ওকে সো ইয়াৰ আমি आंसर পাম 0 নেক্সট ইয়াতে আছে কি tan 35 ডিগ্ৰী tan 60 ডিগ্ৰী tan 55 ডিগ্ৰী tan 30 ডিগ্ৰী সো ইয়াতে কি আছে গোটেইকেইটা মাল্টিপ্লাই হৈ আছে অৰ্থাৎ পূৰণ হৈ আছে আমি ইয়াতে যদি 10 এর যেটো রেসিপ্রোকাল আমি কি আছিলে cot এতিয়া 10 আৰু cot দুটা যদি একেলগে থাকে আৰু হিয়তত এঙ্গেলটো যদি সেম হয় আমি হিয়তক ক্যান্সেল আউট কৰিব পাৰিম আমি হেতুলৈ কনভার্ট কৰিম যেনেকৈ ফৰ এক্সাম্পল যদি 10 থাকে 10 আমি 10 সাপোজ থিটা ইয়াৰ লগত আমি ক্যান্সেল আউট কৰিব পাৰিম কি cot থিটা অৰ্থাৎ এটা tan 35 ডিগ্ৰী আৰু এটা যদি কি থাকে cot 35 ডিগ্ৰী থাকে তেতিয়ালে এই দুটো obviously কি হৈ যাব ক্যান্সেল আউট হৈ যাব সো আমি ইয়াতে যদি চাও ইয়াতে কি পাম tan 35 ডিগ্ৰী এটো সেম ৰাখিছো 35 ডিগ্ৰী ওকে এটো সেম ৰাখিছো tan 60 ডিগ্ৰী নেক্সট এই যেটো tan 55 ডিগ্ৰী এটোক আমি tan 90 ডিগ্ৰী minus 35 ডিগ্ৰী হিচাপে লিখিব পাৰিম আৰু এই tan 30 ডিগ্ৰী এটো লিখিব পাৰিম tan 90 ডিগ্ৰী minus 60 ডিগ্ৰী ঠিক আছে লিখিব পাৰিম নেক্সট এই দুটা প্ৰথম দুটা সেম থাকিব tan 60 ডিগ্ৰী ওকে এবার tan 90 ডিগ্ৰী minus 35 ডিগ্ৰী আমি ইয়াতে কি পাম cot 35 ডিগ্ৰী নেক্সট আছে কি tan 90 ডিগ্ৰী minus 60 ডিগ্ৰী সো এটা আমি লিখিব পাৰিম cot 60 ডিগ্ৰী ওকে আমি লিখিব পাৰিম এনেকৈ আমি যদি অলপ অ্যারেঞ্জমেন্ট কৰি লওঁ অলপ বস্তুটো যদি সজাই লওঁ tan 35 ডিগ্ৰী a2 আৰু cot 35 ডিগ্ৰী একেলগে ইনটু cot 35 ডিগ্ৰী তাৰ পিছত এটা আছিল tan 60 ডিগ্ৰী আৰু লাষ্টত কি আছে cot 60 ডিগ্ৰী ঠিক আছে আমি কি জানো যে tan আৰু cot এটা আনটো রেসিপ্রোকাল কারণ tan থিটা ইকুয়াল টু আমি লিখিব পাৰিম 1/cot থিটা ঠিক আছে বা cot থিটাক আমি লিখিব পাৰিম 1/tan থিটা ঠিক আছে সো আমি ডাইরেক্ট এই দুটা ক্যান্সেল করে দিব পাৰিম এইটো আৰু এইটো ক্যান্সেল কৰিব পাৰিম আমি आंसर পাম 1 যদি কনফিউজন হয় তোমালোকে এনেকৈ লিখিব পাৰিবা ইকুয়াল টু tan 35 ডিগ্ৰী ইয়াতে যদি cot 35 ডিগ্ৰী আছিলে এটা আমি লিখিব পাৰিম 1/tan 35 ডিগ্ৰী ইয়াতে কি আছে tan 60 ডিগ্ৰী এটো যদি সেম ৰাখো tan 60 ডিগ্ৰী ইনটু এইটোক লিখিব পাৰিম cot 60 ক লিখিব পাৰিম 1/tan 60 এবাৰ ইজিলি এইটো আৰু এইটো ক্যান্সেল হৈ যাব এটা আৰু এইটো ক্যান্সেল হৈ যাব এই বস্তুটো যদি আমি মনত ৰাখো তেতিয়াহলে এইটো আমি প্ৰথম এইটো আগৰ লাইনতে আমাৰ ক্লিয়াৰ হৈ যাব সো আফটার ক্যান্সেল আউট আমি ৰিজাল্টটো পাম কিমান 1 সো ইয়াৰ आंसरটো হ'ব কিমান 1 নেক্সট নাম্বাৰ কি আছে 7 কি আছে
cot 54 degree by tan 36 degree plus tan 20 degree by cot 70 degree minus আছে কি 2 সো এইটো যদি আমি সৰল কৰো আমি যেহেতু এটা ডিভিজন আছে এই ক্ষেত্ৰত আমি যদি হৰ আৰু লব নিউমাৰেটৰ এণ্ড ডেনমিনেটৰ দুয়োটা যদি এক্সাক্টলি সেম কৰিব পাৰো আমি কি পাম অটোমেটিক্যালি সিহঁতক কেনসেল আউট কৰিব পাৰিম ঠিক আছে এতিয়া চোৱা আছে cot 50 ডিগ্ৰী সৰি 54 ডিগ্ৰী cot 54 ডিগ্ৰী এতিয়া তলত আছে কি tan 36 ডিগ্ৰী এতিয়া এই 36 ডিগ্ৰীক আমি এনেকৈ লিখিব পাৰিম 90 ডিগ্ৰী minus 54 ডিগ্ৰী ওকে একদম ক্লিয়ার নেক্সট এই দুটো আমি সাম কৰিম এতে কিমান আছে tan 20 ডিগ্ৰী বাই cot 70 ডিগ্ৰী এতেও হর আৰু লব কি কৰিম সাম কৰি লম এতে tan 20 ডিগ্ৰী আমি কেনেকৈ এটো যদি সাম ৰাখো ইয়াতে tan 20 ডিগ্ৰী ওকে নেক্সট আমি cot টো এবাৰ চেঞ্জ কৰি দিছো cot 70 ডিগ্ৰী আমি কেনেকৈ লিখিব পাৰিম 90 ডিগ্ৰী minus 20 ডিগ্ৰী ইয়াতে লাষ্টত কি আছে minus 2 এবাৰ চোৱা cot 54 ডিগ্ৰী এটা tan 90 ডিগ্ৰী minus 54 ডিগ্ৰী আমি কি পাম obviously কি cot 54 ডিগ্ৰী cot 54 ডিগ্ৰী plus tan 20 ডিগ্ৰী by cot কিমান আছে 90 ডিগ্ৰী minus 20 ডিগ্ৰী ইয়াতে আমি পাম tan 20 ডিগ্ৰী minus 2 okay so ওপৰত আৰু তলত হৰ আৰু লব দুয়োটা কি আছে সেম সেম আছে ইয়াতে ৰিজাল্ট হ'ব 1 ইয়াতে কেনসেল আউট কৰিলে পাম 1 so 1 plus 1 minus 2 that is 1 plus 1 কিমান পাম 2 minus 2 आंसर আহিব 0 ঠিক আছে একদম সহজ আমি জাস্ট যিখিনি আমাৰ পূৰক কোণৰ যেটো ৰেশিও বিলাক আছিল ত্ৰিকোণমিতিক ৰেশিওখিনি আছিল সেইখিনি যদি আমি একদম মনত ৰাখিব পাৰো এনেকুৱা ধৰণৰ অংক আমি একদম সহজতে কৰিব পাৰিম নেক্সট কোশ্চেন নাম্বার 8 ইয়াতে আছে কি সাইজ sin 23 ডিগ্ৰী by cos 67 ডিগ্ৰী plus 4 sec 47 ডিগ্ৰী by cosec 43 ডিগ্ৰী ইয়াতে আমি একেই কৰিম হৰ আৰু লব আগৰ নিচিনা সেম কৰি লম ইয়াতে sin 23 ডিগ্ৰী আছে ইয়াতে আমাৰ আছে cos 67 ডিগ্ৰী আমি এটুক এনেকৈ লিখিব পাৰো 23 ডিগ্ৰী কাৰণ 90 ডিগ্ৰীৰ পৰা 23 মাইনাস কৰিলে আমি 67 পাম প্লাস 4 এইটো sec আছে secই ৰাখিলো 47 ডিগ্ৰী বাই এইটো cosec 43 ডিগ্ৰী আছিলে আমি এইটো 90 ডিগ্ৰী minus 47 কৰিব পাৰিম ঠিক আছে এবাৰ 3 এতে sin 23 by এতে cos 90 ডিগ্ৰী minus 23 সো এটা আমি কেনেকৈ লিখিব পাৰিম sin সো ব্ৰেকেট নালাগে 23 ডিগ্ৰী plus 4 into sec 47 ডিগ্ৰী ইয়াত আছিল কি cosec 90 ডিগ্ৰী minus 47 ডিগ্ৰী আমি এটো লিখিব পাৰিম sec 47 ডিগ্ৰী এবাৰ sin 23 cancel sec 47 cancel so থাকিব কিমান 3 plus 4 আমি পাই যাম 7 so আমাৰ आंसर আহিব ইয়াতে এটো आंसर আহিব 7 okay next এটা আছে কি tan 5 ডিগ্ৰী into tan 25 ডিগ্ৰী into tan 30 ডিগ্ৰী into tan 65 ডিগ্ৰী into tan 85 ডিগ্ৰী ঠিক আছে এতিয়া আমি কমপ্লিমেন্টারি এঙ্গেল অর্থাৎ পূরক কোণ কোনটো কোনটো পাম এতে 5 আৰু 85 মিলি পূরক কোণ হ'ব 25 আৰু
65 দুটা মিলি পূৰক কোণ হ'ব সো এটা আনটোৰ যদি অপোজিট কৰি লওক আমি কি কৰিব পাৰিম কেনসেল আউট কৰি ল'ব পাৰিম সো ইয়াতে 10 5 ডিগ্ৰী ৰাখিলো ইয়াতে 10 25 ডিগ্ৰী ৰাখিলো ইয়াতে মাজত এইটো যেহেতু ইয়াৰ জোড়াটো নাই সো ইয়াৰ ভ্যালুটা আমি ডাইরেক্ট বহাই দিব পাৰো ইয়াতে 10 30 ডিগ্ৰী কি হয় 1/√3 হয় ঠিক আছে ইয়াতে 10 65 ডিগ্ৰী এইটো আমি কি লিখিব পাৰিম কেনেকৈ 90 ডিগ্ৰী minus 25 ডিগ্ৰী into 1085 ডিগ্ৰী আছিলে এটা আমি লিখিব পাৰিম 10 90 ডিগ্ৰী minus 5 ডিগ্ৰী ওকে এবার 10 5 ডিগ্ৰী 10 25 ডিগ্ৰী into 1/√3 into এটো লিখিব পাৰিম cot 25 ডিগ্ৰী হিচাপে into এটো লিখিব পাৰিম cot 5 ডিগ্ৰী হিচাপে ইয়াতে 10 5 ডিগ্ৰী cot 5 ডিগ্ৰী কেনসেল আউট হৈ যাব 10 25 ডিগ্ৰী cot 25 ডিগ্ৰী কি হৈ যাব কেনসেল হৈ যাব কাৰণ এটা আনটোৰ অপোজিট সো লাষ্টত থাকিব কিমান 1/√3 সো এটোই হ'ব আমাৰ आंसर তো এটো পূৰণ ফল আমি কিমান পাম 1/√3 ওকে ওকে কোশ্চেন নাম্বার 2 দেখুৱা যে নাম্বার 1 10 48 ডিগ্ৰী into 10 23 ডিগ্ৰী into 10 42 ডিগ্ৰী into 10 67 ডিগ্ৰী ইকুৱেল টু আমি 1 বুলি দেখুৱাব লাগে আমি ইয়াতে লেফট হ্যান্ড সাইড লৈ লম লেফট হ্যান্ড সাইডত কি আছে 10 48 ডিগ্ৰী এইখিনি ৰাস্তাত আছে আমি এইখিনি পূৰণ ফলটো আমি 1 বুলি দেখুৱাম ইয়াতে যেহেতু পূৰক কোণৰ ওপৰত আমি কি কৰিম অংকবিলাক কৰিম সো ইয়াতে 48 ৰ পূৰক কোণ কিমান 42 আৰু 23 পূৰক কোণ কিমান 67 ডিগ্ৰী সো আমি ইয়াতে যদি 10 48 ডিগ্ৰী আৰু 10 আমি 23 ডিগ্ৰী এই দুটা যদি আমি ফিক্সড কৰি ধৰি লওঁ আৰু বাকি দুটা যদি আমি চেঞ্জ কৰি দিওঁ আমি কেনেকুৱা পাম যে 10 48 ডিগ্ৰী ঠিক আছে এটো 10 23 ডিগ্ৰী ওকে এইবাৰ 10 42 ডিগ্ৰী যেটো আছিল এটা আমি এনেকৈ লিখিব পাৰিম 90 ডিগ্ৰী minus 48 ডিগ্ৰী ওকে তাৰ পিছত 10 67 টা আমি লিখিব পাৰিম 90 ডিগ্ৰী minus 23 ডিগ্ৰী ওকে এইবাৰ চোৱা 10 48 ডিগ্ৰী into 10 23 ডিগ্ৰী ঠিক আছে আমি এইবাৰ 10 90 ডিগ্ৰী minus 48 ডিগ্ৰী টু কেনেকৈ লিখিব পাৰিম cot 48 ডিগ্ৰী into এইটোক লিখিব পাৰিম cot 23 ডিগ্ৰী এইবাৰ যেহেতু 10 আৰু cot এটা আনটোৰ কি হয় ৰেচিপ্ৰকেল হয় আমি ইয়াতক কেনসেল আউট কৰিলে আমি কিমান পাম অৰ্থাৎ পূৰণ কৰিলে আমি কিমান পাম 1 পাম আৰু 10 আৰু cot ইয়াতে কি আছে দুটা ৰেচিপ্ৰকেল আৰু এতে এংগেলটো কি আছে সেম আছে সো এইটো আৰু এইটো কেনসেল আউট হ'ব এই 10 23 আৰু cot 23 টো কি হৈ যাব কেনসেল হৈ যাব সো আমি आंसर পাম কিমান 1 আৰু এই 1 টো কাৰ সমান হৈ আছে আমাৰ ৰাইট সাইডৰ 1 ৰ সমান হৈছে অৰ্থাৎ ৰাইট সাইডত কি আছিল 1 that is left hand side equal to right hand side অর্থাৎ সৌপক্ষ আৰু বাওপক্ষ সমান হয় এটা নাম্বার 2 কি আছিল cos 38 ডিগ্ৰী cos 52 ডিগ্ৰী এই দুটা পূৰণ minus sin 38 ডিগ্ৰী into sin 52 ডিগ্ৰী equal to আমি দেখাব লাগে 0 এটা আমি যদি লেফট হ্যান্ড সাইড লৈ লও দুয়োফালে এইটো আৰু এই টার্ম দুটা কি কৰিম সেম কৰি লম এতে cos 38 ডিগ্ৰী আছে cos 52 ডিগ্ৰী আছে এইখিনি আমি সেম লিখি লৈছো এইবাৰ এই ফালৰ টার্ম দুটা sin আৰু sinক আমি কি কৰিম cos লৈ ৰূপান্তৰ কৰিম এবাৰ sin 38 ক আমি কেনেকৈ লিখিব পাৰিম 90 ডিগ্ৰী minus 52
2 ডিগ্ৰী এইটোক লিখিব পাৰিম sin 52 ডিগ্ৰী কি লিখিব পাৰিম 90 ডিগ্ৰী minus 38 ডিগ্ৰী ওকে এইবাৰ cos 38 ডিগ্ৰী cos 52 ডিগ্ৰী minus ইয়াতে লিখিব পাৰিম cos 52 ডিগ্ৰী into cos ইয়াতে লিখিব পাৰিম 38 ডিগ্ৰী এই দুটা কি হয় এক্স্যাক্টলি সেম হয় ইয়াতে cos 38 into cos 52 একে cos 52 আৰু cos 38 একে হয় সো আমি ইয়াৰ পৰা এইটো আমি মাইনাস কৰিব পাৰিম কিমান হ'ব 0 কাৰ সমান পালো আমি ইকুৱেল টু রাইট হ্যান্ড সাইড অর্থাৎ লেফট হ্যান্ড সাইড ইকুৱেল টু রাইট হ্যান্ড সাইড আমাৰ দেখুৱা হৈ গ'ল শর্ট একদম ইজি হয় এতিয়া আমি আহিছো কোশ্চেন নম্বৰ 3 লৈ দেয়া আছে যদি tan twice a equal to cot a minus 18 ডিগ্ৰী যত twice a সূক্ষ্ম কোণ তেন্তে a এর মান উলিয়াও ইয়াতে কৈছে কি twice a টুক সূক্ষ্ম কোণ বুলি কৈছে আৰু tan twice a equal to cot a minus 18 ডিগ্ৰী ইকুৱেল বুলি কৈছে এই দুটা সমান সমান বুলি কৈছে ইয়াতে tan twice a equal to cot a minus 18 ডিগ্ৰী ঠিক আছে এইবাৰ যেহেতু এইফালে tan আছে আৰু এইফালে cot আছে আমি ইয়াতে tan টুক আমি cot হিচাপে প্ৰকাশ কৰিব পাৰিম বা ওফালে আমি cot টুক tan লৈ আমি ৰূপান্তৰ কৰিব পাৰিম সো আমি ইয়াতে tan যেটো twice আছিলে এটুক আমি যদি cot লৈ পৰিৱৰ্তন কৰো প্ৰথমটোকে যদি আমি cot লৈ পৰিৱৰ্তন কৰো তেতিয়াহলে আমি পাম cot 90 ডিগ্ৰী minus twice a যেহেতু এতে twice a টুক আমাৰ সূক্ষ্ম কোণ বুলি কৈছে সো 90 ডিগ্ৰী minus এনি ইকুৱেট এংগল এতে cot অফ এটো কি হ'ব 10 ঠিক আছে ইকুৱেল টু cot a minus 18 ডিগ্ৰী আমি যদি ইচ্ছা কৰো cot টুক আমি 10 লৈ ৰূপান্তৰ কৰিব পাৰো এতে আমি 10 টুক আমি কি কৰিছো cot লৈ ৰূপান্তৰ কৰিছো ঠিক আছে আমি এবাৰ দুয়োফালৰ এংগল দুটা যদি কি কৰো কম্পেয়াৰ কৰো যেহেতু লেফট সাইড আৰু রাইট সাইড ইকুৱেল হৈ আছে সো আমি ইয়াতে পাম therefore 90 ডিগ্ৰী minus twice a equal to a minus 18 ডিগ্ৰী আমি পাম ওকে implies ইয়াতে আমি ভেৰিয়েবল বিলাক আমি বাওফালে আনিম ইয়াতে আছিল minus twice a আৰু ইয়াতে আছিল a so minus a equal to এইফালে আছিল minus 18 ডিগ্ৰী এই 90 ডিগ্ৰীটোক যদি আমি কি কৰো পক্ষান্তৰ কৰি আমি পাম minus 90 ডিগ্ৰী so এইফালে কিমান পাম minus thrice a equal to minus 18 আৰু 90 কিমান হ'ব 108 so এইটো minus কি হ'ব কেনসেল হৈ যাব so a টো আমি কিমান পাম 108/3 so 108 ক যদি আমি 3 দি ডিভাইড কৰো কিমান পাম ইয়াতে 10 ৰ মাজত 3 বাৰ আৰু 1 থাকিলে ইয়াতে 18 হল 18 6 36 ডিগ্ৰী অৰ্থাৎ এর মান কিমান পাম নির্ণয় এর মান সমান 36 ডিগ্ৰী ঠিক আছে এতে মূলত কনসেপ্টটো হল আমাৰ কি পুৰক্ষণ পুৰক্ষণৰ কনসেপ্টটো যদি থাকে আমি একদম ইজিলি পাই যাম ইয়াতে আমি জাস্ট কি কৰিছো যেহেতু tan twice আছিলে একদম সিম্পল সাপোজ tan থিটা আমি কি হিসাবে লিখিব পাৰিম যে cot 90 ডিগ্ৰী minus থিটা আৰু এই থিটাটো সদায় কি হয় সূক্ষ্মকোণ হয় এত twice আছিলে twice টো সূক্ষ্মকোণ বুলি আমাৰ কোশ্চেনত উল্লেখ কৰা আছে ওকে কোশ্চেন নম্বৰ 4 কৈছে যদি tan a equal to cot b tan a equal to cot b যদি হয় প্রমাণ করা যে a plus b equal to 90 ডিগ্রি অর্থাৎ
ইয়াতে tan a সমান সমান কি কৈছে cot b বুলি কৈছে আৰু যদিহে এইটো হয় তেন্তে প্ৰমাণ কৰিব লাগিব কি a plus b equal to 90 ডিগ্ৰী এইবাৰ যেহেতু দিয়া আছে কি যেহেতু tan a equal to cot b এইটো আমি 10 ক কটলৈ বা কটক 10 লৈ ৰূপান্তৰ কৰিম প্লাস tan a equal to আমি এইটো লিখিব পাৰিম যেনেকৈ tan of 90 degree minus b ঠিক আছে তেতিয়া tan 90 degree minus b টোক আমি কি লিখিব পাৰিম cot b হিচাপে লিখিব পাৰিম এবাৰ যেহেতু লেফট সাইডত আছে কি tan a রাইট সাইডত আছে tan 90 degree minus b অর্থাৎ tan আছে আৰু এঙ্গেল দুটা কি হৈছে এতে যেহেতু আমাৰ কি হৈ যাব মাজত সমান চিন আছে গতিকে এঙ্গেল দুটা সদায় কি হৈ যাব সমান হৈ যাব সো আমি ইয়াতে লিখিব পাৰিম ঠিক a equal to 90 degree minus b অর্থাৎ দুয়োফালৰ ত্ৰিকোণমিতিক ৰেশিও দুটা যদি কি থাকে সমান সমান থাকে তেতিয়াহলে obviously সিহঁতৰ এঙ্গেল দুটা কি হৈ যায় সমান হৈ যায় অৰ্থাৎ ইয়াতে a equal to কি হ'ব লাগিব 90 degree minus b সো ইয়াতে b টোক আমি যদি বাওঁফাললৈ পক্ষান্তৰ কৰো আমি কি পাম a plus b equal to 90 degree সো আমাৰ প্ৰমাণ হৈ গল proved ঠিক আছে একদম ইজি এতিয়া কোশ্চেন নাম্বার 5 প্রশ্নত এতে দিয়া আছে কি যদি sec 4a equal to cosec a minus 20 degree যত 4a সূক্ষ্ম কোণ তেন্তে a এর মান উলিয়াও ওকে এতে sec 4a equal to cosec a minus 20 degree বুলি কৈছে আৰু 4a কি কৈছে সূক্ষ্ম কোণ বুলি উল্লেখ কৰিছে ঠিক আছে এবাৰ যেটো দিয়া আছে আমি লিখি লৈছো sec 4a equal to cosec a minus 20 degree ঠিক আছে এবাৰ যেটো sec আৰু cosec এটা আনটোৰ কি হয় অপোজিট হয় সো আমি secক cosecলৈ বা cosecক আমি secলৈ ৰূপান্তৰ কৰি লম ইয়াতে আমি যদি secক cosecলৈ ৰূপান্তৰ কৰো আমি লিখিব পাৰিম যে cosec 90 degree minus 4a যেহেতু ইয়াতে 4a টো সূক্ষ্ম কোণ আমি cosec a minus 20 degree সো যেহেতু cosec cosec আছে আৰু ইকুৱেল সাইন আছে আমি এঙ্গেল দুটা সেম বুলি কম্পেয়াৰ কৰিব পাৰিম therefore 90 degree minus 4a equal to a minus 20 degree হৈ যাব অৰ্থাৎ আমি ইয়াতে ভেৰিয়েবল বিলাক যদি আমি লেফট সাইডত ৰাখো মাইনাস a ইয়াতে minus 20 degree minus 90 degree হ'ব ঠিক আছে সো minus 4a minus a কিমান হ'ব minus 5a equal to এফালে কিমান পাম minus 20 minus 90 so minus 110 minus minus cancel so a equal to কিমান পাম 110 by 5 কিমান হ'ব এটা cancel out কৰিলে আমি পাম 22 degree so আমি 110 ডিগ্ৰী আমি 5 দিয়ে ডিভাইড কৰিলে 22 ডিগ্ৰী পাম আৰু 22 ডিগ্ৰী আমি যদি 4 টাইমস কৰো কিমান পাম 88 টো কি হ'ব সূক্ষ্মকোণ হ'ব অৰ্থাৎ এতেকে a এর মান হ'ব কিমান 22 ডিগ্ৰী একদম সহজ এবাৰ নেক্সট কোশ্চেন নাম্বার 6 কৈছে যদি a b আৰু c কোণকেইটা abc ত্ৰিভুজৰ অন্তঃকোণ হয় তেন্তে দেখুৱা যে sin b plus c by 2 equal to cos a by 2 এতে কৈছে a b c কোণকেইটা এটা ত্ৰিভুজৰ কি বুলি কৈছে অন্তঃকোণ বুলি কৈছে সাপোজ এই ত্ৰিভুজটো ধৰি লৈছো a b c একেটা হল অন্তঃকোণ এতিয়া কৈছে sin b plus c by 2 equal to cos a
এবার যেহেতু এ বি সি ত্রিভুজৰ এ বি সি কোণকেইটা কি হয় অন্তকোণ হয়, সো আমি লিখিব পাৰিম কি এ এংগেল প্লাস বি এংগেল প্লাস এংগেল সি ইকুৱেল টু 180 ডিগ্ৰী। কাৰণ ত্ৰিভুজৰ অন্তকোণৰ সমষ্টি কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী। এইটো কোণ এইটো কোণ এইটো কোণ যদি আমি যোগ কৰোঁ কিমান পাম 180 ডিগ্ৰী। সো এইফালে আছিল কি বি প্লাস সি, সো আমি ইয়াতে যদি বি প্লাস সি টো যদি ৰাখি দিওঁ, সো বি প্লাস সি ইকুৱেল টু কিমান পাম 180 ডিগ্ৰী মাইনাছ এ, যেহেতু ডিভাইডেড বাই 2 আছিল, সো আমি দুয়ো পক্ষক যদি 2 দি হৰণ কৰি দিওঁ কিমান পাম বি প্লাস সি বাই 2 ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ এ বাই 2। ঠিক আছে, সো এইটো আমি কিমান পাম 180 ডিগ্ৰী বাই 2 কিমান পাম 90 ডিগ্ৰী মাইনাছ এটো লিখিব পাৰিম a বাই 2। ঠিক আছে, implies b plus c by 2 equal to 90 ডিগ্ৰী minus a by 2। এতিয়া যদি দুয়োফালে আমি যদি সাইন লৈ লওঁ তেতিয়াহ'লে আমি দুয়োফালে সাইন লৈ পাওঁ সাইন of b plus c by 2 equal to sine of 90 degree minus a by 2। এতিয়া লেফটত b plus c sin b plus c by 2 আছিল সেমে আছে। এতিয়া sin 90 degree minus a by 2 ইয়াতে এটা আমি কি পাম cos a by 2 plus sin b plus c by 2 equal to cos a by 2 হল। এইটো আমাৰ দেখুৱা হৈ গ'ল শুড। ইয়াতে মূল কনসেপ্টটো কি আমি ত্ৰিভুজৰ অন্তকোণৰ সমষ্টিটো যে কি হয় 180 ডিগ্ৰী হয় সেইটো জানিব লাগিব আৰু পূৰক কোণৰ ধাৰণাটো অবিয়াসলি আমি জানা থাকিব লাগিব। ঠিক আছে, নেক্সট কোশ্চেন নাম্বার 7 হচ্ছে sin 67 ডিগ্ৰী প্লাস cos 75 ডিগ্ৰী 0 আৰু 45 ডিগ্ৰীৰ মাজৰ কোণৰ ত্ৰিকোণমিতিক অনুপাত হিচাপে প্ৰকাশ কৰা। ইয়াতে এংগেল বিলাক আমি 0 পৰা 45 মাজত ৰাখিব লাগিব। য'ত দিয়া আছে সাইনৰ এংগেলটো কিমান আছে 67 আৰু cosৰ এংগেলটো আছে 75 ডিগ্ৰী, কিন্তু এইবিলাক আমি কি কৰিব লাগিব 0 পৰা আৰু 45 ডিগ্ৰীৰ মাজত ৰাখিব লাগিব। এতিয়া sin 67 ডিগ্ৰী প্লাস cos 75 ডিগ্ৰী। এতিয়া sin 67ক আমি কেনেকৈ প্ৰকাশ কৰিব পাৰিম sin 90 ডিগ্ৰী minus 23 ডিগ্ৰী আলটিমেটলি কি হ'ব sin 60 থাকিব 67 থাকিব প্লাস ইয়াতে লিখিব পাৰিম cos 90 ডিগ্ৰী minus 15 ডিগ্ৰী। ঠিক আছে, সো 90 পৰা আমি যদি 15 মাইনাস কৰো তেতিয়াহ'লে আমি 75 পাম। এবাৰ চোৱা sin 90 minus 23 টো এটা কি সূক্ষ্ম কোণ 23 এটা কি হয় সূক্ষ্ম কোণ হয়। সো এটা আমি লিখিব পাৰিম cos 23 ডিগ্ৰী প্লাস নেক্সট কি আছে cos 90 ডিগ্ৰী minus 15 ডিগ্ৰী। সো যেহেতু এটা আমার সেন্সেস হয় কি আহিব যেহেতু 90 ডিগ্ৰী আছে সো আমার sin 15 ডিগ্ৰী। সো এটা এঙ্গেল দুটা কি হৈ গ'ল এটা হল 23 আৰু এটা হল কিমান 15 ডিগ্ৰী। এটা 23 আৰু 15 দুয়োটা 45 মাজত আছে। সো এটাই হ'ব আমাৰ आंसर হৈ গ'ল। নেক্সট কোশ্চেন নাম্বার 8। এটা কোশ্চেন নাম্বার 8 ত টোটাল 4টা অংক আছে, তাৰে প্ৰথমতে আমি নাম্বার 1 টো চাইছো। এটা নাম্বার 1 হৈছে যদি sec 5 theta equal to cosec theta minus 36 ডিগ্ৰী য'ত থিটা সূক্ষ্ম কোণ তেন্তে এর মান উলিওৱা। ঠিক আছে, ইয়াতে নাম্বার 1 সলিউশন দেয়া আছে sec 5 theta equal to cosec theta minus 36 ডিগ্ৰী।
ইয়াতে যেহেতু থিটাটো সূক্ষ্মকোণ বুলি কৈছে, ইয়াতে আছে sec, এইফালে আছে cosec. সো আমি secটোক যদি cosecলৈ ৰূপান্তৰ কৰোঁ, ঠিক আছে, secটো cosecলৈ ৰূপান্তৰ কৰোঁ, বা আমি যদি cosecটোক secলৈ যদি ৰূপান্তৰ কৰোঁ, তেতিয়াহ'লে কি পাম? ইয়াতে sec 5 থিটা, কাৰণ ইয়াতে তোমাৰ দিয়া আছিল কি থিটাটো সূক্ষ্মকোণ, ঠিক আছে। সো আমাৰ 5 অফ থিটাটো সূক্ষ্মকোণ নহ'ব পাৰে, সেইকাৰণে আমি ৰাইট সাইডটো ধৰি ল'ম, ঠিক আছে। sec 5 থিটা ইকুৱেল টু, আমি ৰাইট সাইডত কি আছিল, cosec থিটা মাইনাছ 36 ডিগ্ৰী। সো এইটোক আমি যদি সেকলৈ ৰূপান্তৰ কৰোঁ, আমি কি লিখিব পাৰিম, sec 90 ডিগ্ৰী মাইনাছ থিটা মাইনাছ 36 ডিগ্ৰী। যেহেতু থিটাটো সূক্ষ্মকোণ, সো থিটা মাইনাছ 36 ডিগ্ৰীটো কি হ'ব, অবভিয়াছলি এটা সূক্ষ্মকোণে হ'ব, ঠিক আছে। এইবাৰ চোৱা, এইফালেও কি আছে sec, এইফালেও sec। সো এংগেল দুটা আমি যদি কম্পেয়াৰ কৰোঁ, কি পাম, 5 থিটা ইকুৱেল টু 90 ডিগ্ৰী মাইনাছ theta minus 36 degree. So 5 of theta equal to 90 degree minus theta plus কিমান হ'ব 36 degree, কাৰণ ইয়াতে মাইনাছ আৰু মাইনাছ কি হৈ যাব প্লাছ। এই থিটাটোক আমি যদি বাওঁফালে লৈ আহোঁ, তেতিয়াহ'লে কিমান পাম, 5 থিটা প্লাছ থিটা ইকুৱেল টু 90 ডিগ্ৰী প্লাছ 36, কিমান পাম 126 ডিগ্ৰী। ইয়াতে 6 থিটা ইকুৱেল টু 126 ডিগ্ৰী। সো থিটা ইকুৱেল টু কিমান পাম, থিটা ইকুৱেল টু 126 ডিগ্ৰী ডিভাইডেড বাই 6, কিমান হ'ব, এই দুটা যদি কেনসেল আউট কৰোঁ 21 ডিগ্ৰী। এতেকে আমি থিটাৰ মান কিমান পাম, therefore থিটাৰ মান 21 ডিগ্ৰী, ঠিক আছে, 21 ডিগ্ৰী। এইবাৰ কুৱেশ্যন নম্বৰ 2 লৈ যদি আহোঁ, Roman 2, এতে কৈছে যদি sin a equal to cos 33 ডিগ্ৰী, ইয়াতে a টো হ'ল লেছ দেন অফ 90 ডিগ্ৰী, অৰ্থাৎ এইটো কি হ'ব, সূক্ষ্মকোণ হ'ব। এইবাৰ নাম্বাৰ 2 সলিউশন, আমার দেয়া আছে given যে sin a equal to cos 33 ডিগ্ৰী, যেহেতু a টো ইয়াতে সূক্ষ্মকোণ হয়, আমি লিখিব পাৰিম কি প্লাস cos 90 ডিগ্ৰী মাইনাস a equal to cos 33 ডিগ্ৰী, ঠিক আছে, প্লাস আমি এইফালে এতিয়া যদি এঙ্গেল দুটা কম্পেয়ার কৰো আগৰ নিচিনাকৈ এতে আমি পাম 90 ডিগ্ৰী মাইনাস a equal to 33, ওকে। এবার 90 ডিগ্ৰী মাইনাস 33 আমি a টো যদি পক্ষান্তৰ কিমান পাম, মাইনাস a টো প্লাস হৈ যাব। সো 90 ডিগ্ৰী পৰা আমি যদি 33 মাইনাস কৰি দিওঁ, কিমান পাম 57 ডিগ্ৰী, ঠিক আছে, ইকুৱেল টু, অর্থাৎ এতেকে আমি লিখিব পাৰিম a ইকুৱেল টু 57 ডিগ্ৰী, একদম ইজি। ইয়াতে জাস্ট কি কৰিছিলো, যেহেতু তোমাৰ দেয়া আছিলে কি sin a ইকুৱেল টু cos 33 ডিগ্ৰী, আমি এই a টো যেহেতু সূক্ষ্মকোণ হয়, গতিকে আমি এই সাইনটোক আমি কি কৰিলো cos লৈ কনভার্ট কৰি দিলো, আলটিমেটলি cos 90 ডিগ্ৰী মাইনাস আমি কি পাম sin a পাম। সো ইয়াতে এফালে দুয়োফালে কি আছিলে cos cos আছিলে, আমি এঙ্গেল দুটা সমান বুলি লিখিব পাৰিম।
তে 90 ডিগ্ৰী মাইনাছ এ আছিলে ইকুৱেল টু 33 ডিগ্ৰী আমি এইখিনি যদি ক্যালকুলেশন কৰো আমি এর মান কিমান পাম 57 ডিগ্ৰী ওকে এবার নাম্বার 3 যেটো আছে এতে কি আছে যে sin twice a equal to cos a plus 15 degree number 3 number 3 the sin twice a equal to cos a plus 15 degree কিন্তু ইয়াতে মন কৰিবলগীয়া কথা হলটো হল কি twice a টো কিন্তু সূক্ষ্মকোণ কারণ twice a is less than 90 degree so আমি ইয়াতে লিখিব পাৰিম যে cos of 90 degree minus twice a equal to cos a plus 15 degree ঠিক আছে এইটো আমি কি পাম sin twice a লিখিব পাৰিম cos 90 degree minus twice a এতিয়া দুয়োফালৰ এংগেল দুটা যদি আমি কম্পেয়াৰ কৰো এংগেল দুটা কম্পেয়াৰ কৰিলে কি পাম 90 degree minus twice a equal to a plus 15 degree ঠিক আছে এতিয়া আমি চলকখিনি এক সাইড কৰিম আৰু ধ্ৰুৱকখিনি এক সাইড কৰিম এতে আমি লিখিও যদি 90 ডিগ্ৰী প্লাস সরি মাইনাস 15 ডিগ্ৰী এতে a প্লাস কি হৈ যাব টুৱাইস a কারণ টুৱাইস এটো ওফালে লৈ গলে কি হৈ যাব মাইনাস টু প্লাস হৈ যাব সো 90 পৰা 15 মাইনাস কৰিলে কিমান পাম 75 ডিগ্ৰী ইকুয়াল টু কিমান হ'ব থ্ৰাইস a সো আমি এইটো থ্ৰাইস a 75 ডিগ্ৰী হিচাপে লিখিব পাৰিম therefore a কিমান পাম 75 by 3 so calculation করলে 25 ডিগ্রি এতে কি আতে এর মান কিমান পাম এর মান 25 ডিগ্রি ওকে এর মান 25 ডিগ্রি এবার নাম্বার 4 কি আছিল কইছে যদি আমি 4 লৈ আছো কইছে যদি sin thrice x plus 10 equal to cos x plus 24 ঠিক আছে ইয়াতে কৈছে আমি x ৰ মান ওলাব লাগে x ৰ মান ওলাব লাগে ঠিক আছে ইফাল সোয়া নাম্বার 4 the sin thrice x plus 10 equal to cos x plus 20 okay এতে sin thrice x plus 10 a plus equal to cos x plus 24 ঠিক আছে সো আমি এটা যদি sin টো রাখি দিও thrice x plus 10 equal to এটা আমি লিখিব পাৰিম sin of 90 degree minus x plus 24 ঠিক আছে সো therefore আমি লিখিব পাৰিম কি thrice x plus 10 equal to 90 minus x minus 24 কারণ এই দুটা কি হবে মাইনাস হয়ে যাব implies এতিয়া x টো যদি আমি বাওফালে আনো কি পাম thrice x plus x equal to এতে 90 পৰা 24 গলে কিমান পাম 90 পৰা 24 66 ঠিক আছে প্লাস প্লাস কিমান আছিল এফালে কি আছিল 10 আছিল আমি 10 টো মাইনাস কৰি দিম এই দুটা একলগ কৰিলো x টো আমি বাওফালে লৈ আহিছো তে 4x equal to কিমান পাম 56 implies x to পাম 56 degree by 4 cancel out করলে কিমান পাম 14 degree ঠিক আছে এতে আমি x এর মান কিমান পাম 14 degree একদম ইজি এতে
কি আছিলে sin thrice x plus 10 equal to cos x plus 24 আছিলে আমি যেহেতু দুইফালে সমান কৰি লোৱাৰ চেষ্টা কৰি আছো সো ইয়াতে sin আছিলে এফালে cos আছিলে cosটক আমি sinলৈ কনভাৰ্ট কৰি লৈছো যে x plus 24 আছিলে আমি 90 ডিগ্ৰী minus x plus 24 যদি কৰো তেতিয়া আলটিমেটলি cosলৈ আহিব আৰু এফালে sin আছে এফালে sin আছে সো আমি এংগেল দুটা সমান বুলি ক'ব পাৰিম আৰু ইয়াতে thrice x plus 10 এফালে আছে গলে 90 minus x plus 4 এটো মাইনাসটো আমি যদি ইয়াতে বহাই দিও কি হ'ব প্লাস আৰু মাইনাস আলটিমেটলি মাইনাস 90 minus x minus 24 সো আমি এটো যদি ক্যালকুলেশন কৰো ফার্স্ট x এর মান কিমান পাম 14 Please do subscribe, like, comment, share, and press the bell icon.